আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে ঘোষণা কৰিছে যে ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যি যুদ্ধ, সেই যুদ্ধবিৰতি আৰম্ভ হৈছে। গতিকে দুইখন দেশে যুদ্ধবিৰতি পালন কৰিব লাগে, দুইখন দেশে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণ বন্ধ কৰিব লাগে। কিন্তু কিছু সংখ্যক যে নিউজ চেনেল, কিছু সংখ্যক যে সংবাদ মাধ্যম, সেই সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আছে যে ডোনাল্ড ট্ৰাম্পে যুদ্ধবিৰতিৰ কথা ঘোষণা কৰাৰ পিছতো ইৰাণে কিন্তু ইজৰাইলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিছে। যদি ইৰাণে কৰা এই আক্ৰমণৰ প্ৰত্যুত্তৰ ইজৰাইলে দিয়ে, তেনেহলে ডোনাল্ড ট্ৰাম্পে ঘোষণা কৰা সেই যুদ্ধবিৰতিৰ কিন্তু কোনো ধৰণৰ ফল বিশ্বই লাভ নকৰিব। যুদ্ধবিৰতিৰ কথা ঘোষণা কৰাৰ পিছত খাৰুৱা তেলৰ যি মূল্য, সেই মূল্য কিছু পৰিমাণে অৱনমিত হোৱা দেখা পোৱা গৈছে। কিন্তু যদি সেই যুদ্ধবিৰতি প্ৰকৃতাৰ্থত বলবৎ নহয়, তেনেহলে খাৰুৱা তেলৰ যি মূল্য, সেই মূল্য কিন্তু যথেষ্ট বৃদ্ধি হোৱা আমি দেখিবলৈ পাম। ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ সংঘটিত হৈছে, সেই যুদ্ধই পৃথিৱীৰ যি অৰ্থব্যৱস্থা, সেই অৰ্থব্যৱস্থাত যথেষ্ট প্ৰভাৱ পেলাব। সেই প্ৰভাৱ অতি সোনকালে আমি দেখিবলৈ পাম।